নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই আপোনালোকক কিয় কৈ থাকোঁ জানেনে? যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। চাওক, অলপতে মই এটা এপিছ'ডত কৈছিলোঁ যে বেয়া মানুহ চিনি পোৱাটো বহুত টান, ভাল মানুহ চিনি পাব। এতিয়া যোনটো ৰাজনীতিক উথাল পুথাল হৈ আছে তাততো গম পাইছে নহয়, কোনোবাই ভাল, ভদ্ৰ, নম্ৰ, মাৰ্জিত, আৰু তেওঁ যে পিছত গৈ বেয়া ওলায়, সেইটোৱে কাৰণ। কাৰণ বেয়া মানুহ ধৰাটো বহুতেই টান বস্তু। কিন্তু মোৰ মগজত এইটো খেলি থাকে, সৰুৰে পৰা খেলি থাকে। মই বিভিন্ন সংঘাতৰ মাজত জীৱন মোৰ ডাঙৰ হৈছোঁ, গতিকে মই পটককৈ চিনি পাওঁ আৰু চিধা কথা, আৰু বেলেগ আৰু কোনো ষ্টৰী নাই। যাৰ আপোনালোকৰ প্ৰেছাৰ আছে, চুগাৰ আছে, কাৰ্ডিক পেচেণ্ট হয়, একদম ষ্ট্ৰেছ নল'ব, কোনো ষ্ট্ৰেছ নল'ব। কাৰণ আমাৰ নচিব ভাল যে আজিৰ দিনত আমাৰ যিবিলাক নেতা বা আমাৰ যে জনসাধাৰণৰ যি মানসিকতা, নেতা আৰু মানসিকতা, অকল মানুহৰো যি মানসিকতা, এইটো 1947 আগত থকা হ'লে দেশ কিন্তু আজিও স্বাধীন নহ'লেহেঁতেন, প্ৰশ্নই নুঠে। মোৰ সম্পৰ্কে বহুতে বহুত কিবা কিবি কৈছে, ইয়াৰে দুই একজন মৃত হৈছে। তো আপোনালোকে ক'ব পাৰে যে এইটো উইটনেছ কি আছে? একদম জিন্দা তাজা ৰাজনীতিক, এই মুহূৰ্তত ৰাজনীতিক তাজা হৈ থকা একজন ব্যক্তি হ'লগে প্ৰদ্যুৎ বৰদলৈ। তেখেতে মোৰ সম্পৰ্কে কি লিখিছিলে, তেখেতৰ এক্সত কি লিখিছিলে যোৱা বছৰ 2025, বেছি দিনৰ কথা নহয় দেই। তেখেতে লিখিছিলে, ফেয়াৰলেছ চিটিজেন অফ আছাম ৰঞ্জন চৌধুৰী। মই আজি ৰাতিপুৱা চেক কৰিলোঁ যে তেওঁ সেইটো ডিলিট কৰা নাই। তো মই তেখেতক অনুৰোধ কৰিছোঁ, আপুনি, কাৰণ আপুনি যিহেতু এতিয়া বিজেপিত গৈ পালেহি, কাৰণ বিজেপিৰ এটা প্ৰেক্টিছ কি আছে, পটককৈ তেওঁলোকৰ পুৰণা যিবিলাক ছ'চিয়েল মিডিয়া পোষ্ট থাকে ফটাফট ডিলিট কৰি থাকে। আপুনি চাগে পাহৰিছে, আপুনি সম্পূৰ্ণ বিজেপি হৈ উঠিব পৰা নাই, পটককৈ সেইটো কৰক। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি মোক কি বুলি মাতে? হা চৌধুৰী বাবু কেনেকুৱা আছে? আপুনি মোক তেনেকৈ, কাৰণ আপুনি খুব ভদ্ৰ নম্ৰ মানুহ নহয়, মাৰ্জিত মানুহ। কেতিয়া লিখিছিলে জানেনে? যোৱা বছৰ খুব সম্ভৱ ডিমা হাছাতে হৈছিলে যে ডাঙৰ যে ৰেড হোল মাইনিঙৰ এটা দুৰ্ঘটনা হৈছিলে, বহুত লোক মৃত্যু হৈছিলে, তাৰ আৰুতো কিমান তলত থাকি গ'ল, সেইবিলাকৰ কোনো মাই বাপে নাইকিয়া। তেতিয়া সেই ভিডিঅ'টো চাব, সেইকাৰণে বাৰে প্ৰতি কৈ আছোঁ যে ছাবস্ক্ৰাইব কৰক। তেখেতে লিখিছিলে প্ৰদ্যুৎ বৰদলৈ যে ফেয়াৰলেছ চিটিজেন অফ আছাম ৰঞ্জন চৌধুৰী, আজিও উপলব্ধ। এই মোৰ কালি হয়তো নাপাব, কাৰণ প্ৰদ্যুৎ বৰদলৈ মোকো ফ'ল' কৰি থাকে, ডিলিট কৰি দিব পাৰে, চাই লওক। এতিয়া কথাটো হ'ল, এই মুখ্যমন্ত্ৰীয়ে কৈছে যে সনাতনীয়ে কংগ্ৰেছত থাকিব নোৱাৰে। হয় নেকি মুখ্যমন্ত্ৰী ডাঙৰী? কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ, সনাতনীৰ, আপুনিতো সদ্যহতে সনাতনী হ'ল নহয়। যেনেকৈ বেপাৰীবিলাক মই দেখিছিলোঁ, ছেটবিলাক অতদিন যে কংগ্ৰেছ কৰি আহিছিলে, চবেই বোলে এতিয়া RSS, বিশ্ব হিন্দু পৰিষদ, বজৰং দল, চবেই তেনেকুৱাই একদম, মানে জন্মৰ পিছৰ পৰা, মাৰ পেটৰ ওলোৱাৰ পিছৰ পৰা বোলে তাহাঁতি হিন্দুত্ববাদী। আপুনি কৈছে নহয় যে কংগ্ৰেছত সনাতনী থাকিব নোৱাৰে। আপুনি ভুল কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই আপোনাকো কৈছোঁ, সনাতনী নহয়, শয়তান থাকিব নোৱাৰে কংগ্ৰেছত। কাৰণ এটা না এটা সময়ত কিন্তু তেওঁলোকক ওলাবই লাগে। গোটেই ইণ্ডিয়া, আপুনি প্ৰদ্যুৎ বৰদলৈ বাদ দিয়ক, ভূপেন বৰা বাদ দিয়ক, গোটেই ইণ্ডিয়াৰ পিকচাৰ লওক, একজন মানুহৰ নাম আপোনালোকে কমেণ্ট বক্সত কমেণ্টছত লিখক, মই চেলুট মাৰিম আপোনালোকক। আৰু এই ধৰণৰ কথা বতৰাবিলাক কালিৰ পৰা মই বন্ধ কৰি দিম যে একজন সৎ মানুহ কংগ্ৰেছ এৰি গুচি গৈছে। চব ধান্দাবাজ, যেতিয়াই উল্লু চিধা নহয়। আৰু যে সেই যে প্ৰেছাৰ, কাৰ্ডিক পেচেণ্টৰ কাৰণে মই যোনটো দিম বুলি ক'ব বিচাৰিছোঁ, সেই ট্ৰিপছটো হ'ল যেনেকৈ ধুমুহা বতাহ হ'ব, খৰা হ'ব, আমি আগতীয়াকৈ গম পাওঁ নহয়। ঠিক তেনেকৈ কংগ্ৰেছৰ কোন নেতা বেলেগ দললৈ গুচি যাব, তাৰ বুজাৰ খুব চিম্পলেষ্ট এক্সাম্পলটো কি জানো? একেবাৰে সহজ এক্সাম্পলটো হ'ল, যেতিয়াই দেখিব কংগ্ৰেছত থাকোঁতে পিটন খাইছে, সেইজন তাৰমানে কংগ্ৰেছৰ পৰা বিজেপিলৈ যাবগৈ। সেইটো চিধা চিধি অংক মিলাই চাওক। ৰাইট ফ্ৰম ভূপেন বৰা, কেলে তাক মাৰি দেখোন মোক থতমা উৰাই দিছিলে, তাক মনত আছে নাই? আৰু তাৰপিছত কোনে পিটন খালে?
প্ৰদ্যুৎ বৰদলৈ। এতিয়া প্ৰদ্যুৎ বৰদলৈ কি ক'ব বিচাৰিছে যে নহয় এই মোৰ ওপৰত যে আক্ৰমণ হৈছিলে, হত্যাৰ যে চেষ্টা হৈছিলে তাৰ আঁৰত অমুক মানুহ আছিলে। আৰে প্ৰভু, আপুনি পাহৰিছে বৰদলৈ ডাঙৰীয়া, সেইজন মানুহে কিন্তু যোৱা ইলেকশ্যনত আপোনাৰ কাৰণে তেওঁৰ সমষ্টিত আটাইতকৈ বেছি আপুনি ভোট পাইছে। এইটো হ'লগৈ ৰেকৰ্ডে ক'ব, মই কোৱা কথা নহয়। এইসব ফাল্টু কথা পাতি লাভ নাই। এতিয়া মই নাজানো বৰদলৈ ডাঙৰীয়া আপোনাৰ লগত ববিতা শৰ্মাৰ কানেক্টিভিটিটো কি, সেইবিলাক আপোনালোকৰ ব্যক্তিগত কথা, মই ব্যক্তিগত কথা ক'বলৈ ভাল নাপাওঁ। সেইটো কাৰণে যোৱাকালি মই পৰ্টেল নিউজৰ পৰ্টেলত যে আপোনাৰ সন্ত্ৰাস সেইটো সম্পৰ্কে কৈছোঁ। গতিকে মই এইসব ফাল্টু কথা নাপাতোঁ। আৰু এয়াও ঠিক, যোনদিনাখন গৌৰৱ গগৈ মানে ষ্টেট প্ৰেচিডেণ্ট হোৱাৰ পিছত ববিতা শৰ্মা পাৰ্টিৰ পৰা আঁতৰি গ'ল, সেইদিনাই চিমটমছ এটা হ'ল যে প্ৰদ্যুৎ বৰদলৈ বহুত বেছি দিন এইটো পাৰ্টিত নাথাকে। সেইটোও প্ৰমাণ হৈ গ'ল। তো গতিকে আজি মই বিচাৰিম যে আজিও আপুনি এক্সত লিখক যে ৰিয়েলি ৰঞ্জন চৌধুৰী ষ্টিল ফেয়াৰলেছ, ইভেন হি ইজ নট স্পেয়াৰিং মি। লিখক যদি দম আছে। প্ৰব্লেম ক'ত জানে? আপোনাৰ যোগ্যতা থকা হ'লে নহয় আপুনি নগাঁও খামুচি মাৰি বহি নাথাকিলে হয়। ত্যাগ কোনে স্বীকাৰ কৰিছে? আপুনি কৰা নহয়, ত্যাগ স্বীকাৰ কৰিছে গৌৰৱ গগৈ। কাৰণ গৌৰৱ গগৈ চিয়ৰ শ্বৰ্টৰ কাৰণে নগাঁও দিব বিচাৰিছিলে, তেতিয়া আপুনি খামুচি মাৰি বহি আছিলে। সেইটো কাৰণে গৌৰৱ এটা চেলেঞ্জ, যোৰহাট, যোনটো কোনো ভাবিব পৰা নাই যে যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিব, তাৰ পৰা কিন্তু গৌৰৱ ইজ গৌৰৱ দেখুৱাই দিলে। তো আপুনি তাত থাকিলে, তাতকে আপুনি মিয়াৰ ভোটত জিকা নাই নেকি? এতিয়া কি বুলি ক'ব আপুনি? এতিয়া কি ক'ব? আমি শুনিছোঁ যে মুখ্যমন্ত্ৰী, এইটো পেপাৰে আহিছে ইতিমধ্যে, আমি তেখেতক এটা চিট দিম মানে MLA কণ্টেষ্ট কৰিব। MLA কণ্টেষ্ট ক'ত কৰিব? মাৰ্ঘেৰিটা। হয়তো এনেকুৱা কিবা চুক্তি হৈছে যে ভাস্কৰ শৰ্মা আপোনাক যিমান ৰিটাৰ্ণ দিছে মই তাতকৈ বেছি ৰিটাৰ্ণ দিম। কিন্তু চবতকৈ লাজ লগা কথা কি জানেনে? মই ইমান বেয়া পাইছোঁ বস্তুটো। 2011 মনত পেলাওক, মই ব্যক্তিগতভাৱে বা সাংগঠনিকভাৱে যেনেকৈ ক'ব পাৰে, মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হেল্প কৰিছিলোঁ। হেল্প কৰাৰ কাৰণে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা তেখেতৰ এগেইনষ্টত আছিল। তেওঁৰ ৰেলীতো অহা নাই, এটা ৰেলীতো অহা নাই। কামাখ্যা তাছাৰ লগত তেওঁৰ কণ্টেষ্ট আছিলে আৰু তেওঁ কোনোৰকম জিকি গ'ল যোৱাবাৰ। কিন্তু লাজ লগা কথাটো হ'ল, তেওঁ যদি ভাস্কৰ শৰ্মাৰ লগত 2016ত ডিফিট নোহোৱাকৈ 2011ত যদি কামাখ্যা তাছাৰ লগত হাৰি যোৱা হ'লে এটা ষ্টেটাছ থাকিলে হয়। কিন্তু আপুনি সেই ষ্টেটাছটো মেইনটেইন কৰা নাই। আপুনি নিজৰ ভূমি ত্যাগ কৰি পলাই যাব লগা হ'ল মিয়াৰ ওচৰলৈ, নগাঁও। আপুনি কি কৰিছে? এই জাগিৰোড কাগজ মিলখন কি তিনিচুকীয়া জিলাত আছে নেকি না মাৰ্ঘেৰিটা চাব ডিভিশ্যনত আছে? আপুনি পাৰ্লামেণ্ট স্পীচত কি বুলি কৈছিলে? তাত কোল মাইন্সৰ কথা কৈছিলে ন? আৰে ভাই, আপুনিতো ডিব্ৰুগড়ৰ MP নহয়, আপুনিতো নগাঁৱৰ MP। আপুনি কাগজ কল সম্পৰ্কে ক'ব লাগিছিলে। আপুনি এটা শব্দ কোৱা নাই। পিছত ৰহস্য পোৱা গ'ল যে নহয়, আপোনাৰ 2019ত যিমান ইনভেষ্টমেণ্ট হ'ল নগাঁও সমষ্টিত খেলাৰ কাৰণে, গোটেই ইনভেষ্টমেণ্টৰ টকা আপুনি আকৌ মাৰ্ঘেৰিটা বজাৰৰ পৰা উঠাই ল'লে। সেইটো কাৰণ তাৰ পিছত কণ্টিনিউশ্যন নাই কেলে? গতিকে যদি দম আছে আপুনি কওক যে ষ্টিল ৰঞ্জন চৌধুৰী ইজ ফেয়াৰলেছ এণ্ড আই উইল বি ৰিমেইন ফেয়াৰলেছ টিল মাই ডেথ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।